আজিৰ কাহিনীটো ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ আৰু কাহিনীটো হিৰো আজি কাৰ্তিক ৰাতিপুৱাই গৈছে কবি কাটিবলৈ বুলি আৰু এটা কবি কাটি মেলি লওঁতে তাৰ সমানেই হ'ল সি ভালকৈ দাঙিবই পৰা নাই আৰু অকণমান শাক চব্জি কাটি মেলি আমি লৈ লৈছোঁ যিহেতু শিৱসাগৰলৈ লৈ আহিব লাগিব সেইখিনি কৰা হোৱাৰ পিছত আমি আকৌ মাছো ধৰা নাই এইবাৰ ঘৰত গতিকে দেউতাই ক'লে বোলে মাছো দুটামান ধৰোঁ ব'ল বোলে জানেও কৈ আছে সি হেনো জাল মাৰিব গতিকে গোটেইকেইটাই গৈ পুখুৰী পালোঁ আৰু এয়া দেউতাই জাল মাৰিছে জান একদম পিছে পিছে গৈছে ৰবা 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 জান তুমি বেছি উৎপাত নকৰিবাচোন এই গোটেই মোৱা মাছ আছে সব মোৱা মাছ এক চাবতে মোৱা মাছ মানে আজি মোৱাকে খাবি মাছ নুচুলে কেনেকে গম পাবি মাছৰ ফিলিং খাই ভাল পালি নহ'ব না নাখায় ভাল নাপায় এইটো চা মিছা এটা আহিলে এইডাল আমাৰ ছজনা ছজনা ফুলি আছে চা আৰু কেইদিনমান হ'লে ছজনা পুলি হেৰিয়ে ওলাব আৰু দুদিনমান হ'লে ছজনা ওলাব এতিয়া এই বাপ আহিব ইমান তই বটল চিয়া আমাৰ ইমান তই ৰ'ব পৰা নাই হা ৰাতিপুৱা খুৱাব লাগিব এই খাব দে আজি ৰাতিপুৱা সেইকাৰণে মাছ মাৰিব চাবা মানুহ সীমান্ত ভিজিল অ' দেখিছা মাছ সীমান্ত গাত সেইটো সীমান্ত মাছ এনেকৈ ধৰিলা দেখিছা সীমান্ত মাছ এয়া দেই এইটো ধৰিবি এইটো নাংগে নাংগে আহি আছে সীমান্তই মাছ পাইছা নেকি আৰু মাছ ধৰা হোৱাৰ পিছত এইফালে মায়ে বৰমায়ে মাছকেইটা বাছি লৈছে আৰু আমি গোটেইকেইটা গ'লোঁ নদীত গা ধুব লাগি বুলি তলা তলা নহয় আৰু আমি গা পা ধুই আহি ভাত পানী খাই ৰেষ্ট কৰি আকৌ ৰাতিকৈ গ'লোঁ সৰু খুৰাহঁতৰ ঘৰত ভাত খাবলৈ বুলি লোকেল মুৰ্গী হাঁহ মাংস এইটো ভাজি এইফালে ভাত বনাই আছে এয়া মাছ এইফালে আমাৰ ৰান্ধনি এইফালে আমাৰ জাপি বেমাৰী বেমাৰী দিয়া আমাৰ ৰাতি নেকি বৰষুণ নিদিলে ভাল আছিল বৰষুণ নিদিলে মই কালি ভিজিব লাগিব এনেকুৱা আৰু আমাৰ এই ঘৰুৱা ভিডিঅ'টো ইয়াতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে বাকী আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই